এই মুহূৰ্তত দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। এনি লাইভৰ দৰ্শকসকলক দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। আমাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত হৈ পৰিছে। এক গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে খন্তেক পিছতেই ৰাজহুৱা কৰা হ'ব কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা, কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকা খন্তেক পিছতেই ৰাজহুৱা কৰা হ'ব। আমাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ তথ্য। ৮ নং কলগাছিয়া জিলা পৰিষদ সমষ্টিত টিকট প্ৰায় নিশ্চিত হৈ পৰিছে। চৰ্চা লাভ কৰিছে জনতা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হাবিল খানৰ নাম। লগতে চৰ্চা লাভ কৰিছে জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক শেখ এছাহক আলীৰ ভতিজা মইনুল হকৰ নাম। লগতে জনিয়া জিলা পৰিষদত চৰ্চা লাভ কৰিছে মহুৱা খানম আৰু মিনাৰা পাৰবিন। মহুৱা খানম আৰু মিনাৰা পাৰবিনৰ নাম চৰ্চা লাভ কৰিছে। কংগ্ৰেছ দলৰ টিকট লাভ কৰাৰ প্ৰায় সম্ভাৱনা হৈ পৰিছে। জনিয়া জিলা পৰিষদত মিনাৰা পাৰবিনৰ নাম চৰ্চা লাভ কৰিছে মহুৱা খানম আৰু মিনাৰা পাৰবিন। খন্তেক পিছতেই ৰাজহুৱা কৰা হ'ব কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা। ইফালে বৰবিটা চতলা জিলা পৰিষদত চৰ্চা লাভ কৰিছে আবুল কালাম আজাদ। মইনবৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি আবুল কালাম আজাদৰ নাম চৰ্চা লাভ কৰিছে। লগতে চৰ্চাত আহিছে যুৱ নেতা ৰুহুল আমিনৰ নাম চৰ্চা লাভ কৰিছে। বৰবিটা চতলা জিলা পৰিষদত কংগ্ৰেছ দলৰ টিকট প্ৰায় সম্ভাৱনা হৈ পৰিছে, চূড়ান্ত হৈ পৰিছে। নাম আহিছে আবুল কালাম আজাদৰ। লগতে চৰ্চা লাভ কৰিছে ৰুহুল আমিনৰ নাম। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এনি লাইভৰ দৰ্শকসকলক এক বিগ ব্ৰেকিং নিউজ। খন্তেক পিছতেই ৰাজহুৱা কৰা হ'ব কংগ্ৰেছ দলৰ টিকট প্ৰাৰ্থীৰ তালিকাৰ নাম। খন্তেক পিছতে ৰাজহুৱা কৰা হ'ব কংগ্ৰেছ দলৰ জিলা পৰিষদৰ টিকট প্ৰাৰ্থীসকলৰ নাম। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এনি লাইভৰ দৰ্শকসকলক এক বিগ ব্ৰেকিং নিউজ। আমাৰ হাতত আহি পৰিছে এক ব্ৰেকিং নিউজ। কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ তালিকা প্ৰায় চূড়ান্ত হৈ পৰিছে। খন্তেক পিছতেই ৰাজহুৱা কৰা হ'ব চতলা বৰভিটা জিলা পৰিষদৰ প্ৰাৰ্থী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈ পৰিছে আবুল কালাম আজাদৰ নাম। লগতে চৰ্চা লাভ কৰিছে ৰুহুল আমিন। খন্তেক পিছতেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।